নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক ৰিপ্লাইলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি আমি ডিছকাছ কৰিম ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক ঐতিহ্য দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ষ্টাৰ্ট কৰোঁ কোৱেশ্চন নম্বৰ 1 হিন্দু সভ্যতাৰ পূব সীমা গংগেয় উপত্যকা কোন ঠাইলৈ বিস্তৃত আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব মিৰাটৰ পৰ্যন্ত ই বিস্তৃত আছিল মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 2 হিন্দু সভ্যতাৰ নাগৰিক সাংস্কৃতিক বিকাশ কেতিয়া হৈছিল খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত হিন্দু সভ্যতাৰ নাগৰিক সাংস্কৃতিক বিকাশ হৈছিল কোৱেশ্চন নম্বৰ 3 ঋগবেদৰ আনুমানিক ৰচনা কাল কি ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনেধৰণৰ খ্ৰীষ্টপূৰ্ব 1500 পৰা খ্ৰীষ্টপূৰ্ব 1000 মানৰ ভিতৰত ঋগবেদ ৰচিত হৈছিল বুলি অনুমান কৰা হয় মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 4 ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেয় জয়তে এই বাক্যশাৰী মূল কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছিল হেতু হৈছিল সত্যমেয় জয়তে লোৱা হৈছিল মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছিল মনত ৰাখিবা এই কোৱেশ্চনটো বাৰে বাৰে আহে এন ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন নম্বৰ 5 প্ৰাচীন ভাৰতৰ ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল এখনৰ নাম আছিল কৌটিল্য অৰ্থশাস্ত্ৰ মনত ৰাখিবা ইউ ইম্পৰ্টেন্ট হয় এক্সাম পাৰ্সপেক্টিভৰ কাৰণে তোমরা যদি ভিডিও চাই ভাল পাইছা লাইক সাবস্ক্ৰাইব আৰু ফলো কৰিব নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিবা নেক্সট কোৱেশ্চন নম্বৰ 6 বিবিধতাৰ মাজত একতা ইউনিটি ইন দা ডাইভাৰ্চিটি এই বাক্যশাৰ কোনখন গ্ৰন্থৰ পৰা জৰিয়তে স্থায়িত্ব লাভ কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনে ধৰণৰ জৱাহৰলাল নেহৰুৰ ভাৰত সম্বেদ ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থৰ পৰা এক বিবিধতাৰ মাজত একতা ইউনিটি ইন ডাইভাৰ্চিটি বাক্যশাৰ তোমাৰ স্থায়িত্ব লাভ কৰিছিল মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 7 ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীক গ্ৰীক আৰু ৰোমান কলাৰ কৌশলৰ প্ৰয়োগ কৰা হৈছিল এয়া আছিল গান্ধাৰ শিল্পকলাত মনত ৰাখিবা ইউ ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 8 ভৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে এনে ধৰণৰ খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টীয় 200 মানৰ ভিতৰতে ভৰতমুনিৰ নাট্যশাস্ত্ৰ ৰচিত হৈছিল মনত ৰাখিবা ইউ ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন নম্বৰ 9 ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে এয়া হৈছে 6000টা শ্লোক আছে মনত ৰাখিবা 6000 আজি লাষ্ট কোৱেশ্চন নম্বৰ 10 হেৰকা আন্দোলন কি ইয়াৰ কাৰেক্ট এনসাৰ হৈছে এটো স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰা ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰকা নামৰ এক আন্দোলনৰ জন্ম দিছিল তলে ইয়া কৰপৰা ষ্টাৰ্ট হৈছে নাগালেণ্ডৰ পৰা মনত ৰাখিবা ইউ ইম্পৰ্টেন্ট হয় তোমরা যদি ভিডিও চাই ভাল পাইছা লাইক সাবস্ক্ৰাইব আৰু ফলো কৰিব নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিবা ভিডিও চাই ধন্যবাদ